জুনাইত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মাণ কৰা পকীপথ মুকলি। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মাণ কৰা পকীপথ বৃহস্পতিবাৰে ফিতা কাটি মুকলি কৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ জুনাই সমষ্টিৰ সাধাৰণ সদস্য বিজয় শইকীয়াই। উল্লেখযোগ্য যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে 2024-25 বিত্তীয় বৰ্ষত জুনাই সমষ্টিৰ অন্তৰ্গত আগম দলুংস্থিত মায়াপথটো পকীকৰণৰ কাৰণে প্ৰায় 6 লাখ টকা পৰিষদে অনুমোদন প্ৰদান কৰে। এই অনুমোদন লাভ কৰাৰ পিছতে পৰিষদৰ জুনাই সমষ্টিৰ সদস্য বিজয় শইকীয়াৰ তৎপৰতাত পথছোৱা তাৎক্ষণিকভাৱে নিৰ্মাণ কৰি যাতায়াতৰ সুব্যৱস্থা কৰি বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে পথছোৱা। এইফালে এই পকী পথছোৱা লাভ কৰাৰ পিছতে অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিনৰ পৰা যাতায়াতৰ ক্ষেত্ৰত ভুগি থকা সমস্যা সমাধান হোৱাত পৰিষদৰ সদস্য বিজয় শইকীয়াক ধন্যবাদ জ্ঞাপন কৰে। সকলোলৈ নমস্কাৰ। আজি আমাৰ আগাম দলং মায়াপথ আজি আমি অতদিনে 70 বছৰে আমি বোকা পানীত গৰখি এআঁঠু পানীত বাৰিষা হ'লে আমি এআঁঠু পানীয়ে গছকি আহিব লাগে বোকা পানীয়ে। আজি আমাৰ আগতো মই বাৰে পঞ্চায়তত দিয়া হৈছিলে, বাৰে পঞ্চায়তৰ পৰা আমি নেপালোঁ, কিন্তু এতিয়া বৰ্তমান আমাৰ সোণোৱাল স্বায়ত্ত পৰিষদৰ বিজয় শইকীয়া কাৰ্যকাৰী সদস্য তেখেতে আমাক আজি এই 6 লাখ টকা পুঁজি আমন্ত্ৰণ দি এই ৰাস্তাটো নিৰ্মাণ কৰা হ'ল। আজিৰ পৰা যেন এই ৰাস্তাটো আমাৰ কি বুলি কয় বহুত এতিয়া আমি সেই বোকা পানীখিনি গছকিব নেলগীয়া হৈ গ'ল, আমাৰ বহুত ভাল হৈ গ'ল। এতিয়া বিজেপি চৰকাৰকো আমি ধন্যবাদ দিছোঁ আৰু MLA মহোদয়কো ধন্যবাদ দিছোঁ। এইখিনিতে আমাৰ বিজয় শইকীয়া দেৱক এইবাৰ আজি আমাৰ এই মায়াপথৰ আগাম দলং মায়াপথটি দীৰ্ঘদিনীয়া সমস্যা জড়িত হৈ আছিল। আজি আমাৰ সোণোৱাল কছাৰী সদস্য শ্ৰী বিজয় শইকীয়াৰ নেতৃত্বত আজি আমি এই ৰাস্তাটো আমি পাবলৈ সক্ষম হ'লোঁ আৰু অতি আনন্দ হৈছোঁ যে অতদিনে আমি জৰাজীৰ্ণ অৱস্থাত বোকা পানীয়ে গছকি ঘৰলৈ গৈছিলোঁ, আলহী আহিবলৈ অসুবিধা হৈছিলে। তেনে ক্ষেত্ৰত আজি বহুত ভাল লাগিলে আৰু তেখেতক অশেষ ধন্যবাদ দিবলৈ মই আজি এই সুযোগতে তেখেতক ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিলোঁ। নাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ।